মৰমৰ অকণিহঁত নিশ্চয় সকলো ভালে আছা নহয়নে? মই গীতিমা দাসে তোমালোক সকলোকে কক্ষাৰ ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম অধ্যায়টিৰ চতুৰ্থ অংশটি। আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ। ইয়াত চোৱা, ইয়াতে প্ৰথমে আমি কি পাইছো, এশৰ গোট গঠন কৰো আহা। এতিয়া আমি ইয়াতে কি পাম, কি শিকিব পাৰিম চাই যাওঁ আহা। ইয়াতে চোৱা, ইয়াত কি কৈছে প্ৰথমে, দ্বিতীয় শ্ৰেণীৰ শ্ৰেণী কোঠাত ৰমলা বাইদেৱে কিছু সংখ্যক মাৰি 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ভগাই দি 10 ডালৰ মুঠা তৈয়াৰ কৰিব দিলে। কি কৰিছে, ৰমলা বাইদেৱে এনেধৰণেৰে ছাত্ৰ ছাত্ৰীসকলক বহুৱাই লৈছে আৰু কি কৰিছে, তেওঁলোক 10 জন ছাত্ৰ ছাত্ৰী কিছুমান মাৰি দিছে আৰু সেই মাৰিবিলাকেৰে কি কৰিব দিছে, এটা মুঠাত 10 ডালকৈ মাৰিৰে এটা মুঠা বনাব দিছে। দেখিছা নহয়, সকলোৱে মুঠা বনাইছে আৰু এটা মুঠাত 10 ডালকৈ মাৰি ৰাখিছে। তাৰ পাছত চোৱা, ইয়াতে কি ধুনীয়াকৈ সকলোখিনি সজাই থৈছে হয়নে? ইয়াৰ পাছত আমাক কি ক'লে চাওঁ আহা। ইয়াত কি কৈছে, মুঠাবোৰ লগ লগাই কিমানডাল মাৰিৰ গোট হ'ল চাওঁ আহা। এতিয়া মুঠাবিলাক যেতিয়া লগ লগালে, তেওঁলোক সকলোৱে কি কৰিলে, প্ৰথমতে ছাত্ৰ ছাত্ৰীখিনিয়ে 10 ডাল মাৰিৰে এটা এটা মুঠা বান্ধিলে আৰু সেই সকলোবোৰ মুঠা যেতিয়া লগ লগালে কেইটা মুঠা হ'ল চোৱা, 1 2 3 4 5 6 7 8 9। ইয়াতে কি আছে, 9টা মুঠা আছে। 9 10, এটা মুঠাত 10 ডালকৈ আছিলে মাৰি নহয়নে? গতিকে ইয়াতে কি লিখিলে, এইটো 9 10, তাৰ মানে 9টা মুঠা আছে আৰু এটা মুঠাত 10 ডালকৈ মাৰি আছে। গতিকে কিমান হ'ল, 9 10 হয়নে নহয়? ইয়াতে লিখিলে 9 10 আৰু তাৰ পাছত কি কৰিলে, ইয়াতে চোৱা আৰু এটা মুঠা দিলে। সেয়া কি হ'ল, এটা মুঠা আৰু এটা মুঠাত কিমান আছে, 10 ডালকৈ মাৰি আছে। ইয়াতে লিখিলে কি 1 10, যিহেতু 10 ডাল মাৰি আছে, মুঠা এটা আছে, সেইবাবে ইয়াতে আমাক কি লিখি দিছে, 1 10। এতিয়া এই মুঠাবোৰ লগ লগাওতে কিমান হ'ল চোৱা, মুঠা 1 2 3 4 5 6 7 8 9 10। কেইটা মুঠা পালো, 10টা মুঠা পালো। ইয়াতে কি লিখিছে, 10 10। কিয় হ'ল 10 10? তাৰ মানে মুঠা হ'ল 10টা আৰু প্ৰতিটো মুঠাতে মাৰি আছে 10 ডালকৈ, তাৰ মানে 10টা 10 হৈছে। ইয়াতে যেনেকৈ 9টা মুঠাত 9 10 লিখিছে, মানে মুঠা আছিলে 9টা আৰু এটা মুঠাত আছিলে 10 ডালকৈ, গতিকে 9 10 হ'ল। ইয়াতে এটা মুঠা আছিলে আৰু 10 ডাল আছে, গতিকে ইয়াতে আছে 1 10। এতিয়া গোটেইখিনি যেতিয়া লগ লগালে কেইটা মুঠা পালে, 10টা মুঠা পালে আৰু এটা মুঠাত আছিলে 10 ডালকৈ মাৰি, সেইবাবে ইয়াতে লিখা হৈছে 10 10। ইয়াতে চোৱা, 10 10কে 100 বুলি কোৱা হয়। তাৰ মানে এই 10 10টা কি বুজিবা তোমালোকে, যে 10টা 10ক কি বুলি কোৱা হয়, বা 10টা 10 লগ লাগিলে 100 হয়। আৰু ইয়াক আখৰেৰে এনেদৰে লিখা হয় 100। এয়া দেখিছা নহয়, 100। এইটো হ'ল অংকৰে লিখিছে আৰু এয়া আখৰেৰে লিখিছে। বুজি পাইছা সকলোৱে? তাৰ পাছত চোৱা, ইয়াতে কি দিছে চোৱাচোন, 1 2 3 4 5 6 7 8 9 9 10, তাৰ মানে ইয়াতে 9টা মুঠা আছে হয়নে? তাৰ পাছত ইয়াতে খোলা মাৰি কেইডাল আছে চোৱা, 1 2 3 4 5 6 7 8 9। খোলা মাৰি আছে 9 ডাল, 9 1। এইটো হ'ল, ইয়াতে যিহেতু 10 আছিলে, 10 ডালকৈ আছিলে নহয় এটা মুঠাত, গতিকে লিখিছে 9 10। আৰু ইয়াতে যিহেতু এডাল এডালকৈ ৰাখিছে, কোনো ধৰণৰ মুঠা কৰা নাই, ইয়াতে আছে 9 1। আৰু কি আছে, কাষত আৰু এডাল আছে, সেইটো হ'ল 1 1, তাৰ মানে এডাল আছে। এতিয়া ইয়াতে কি কৈছে চোৱা, 99 লগত 1 যোগ কৰিলে 100 হ'ব। এতিয়া চোৱাচোন, ইয়াতে কিমান আছে, মুঠা আছিলে 9টা,
9 10 কিমান হ'ব 9 10 90 তাৰ পাছত ইয়াতে আকৌ কি আছে এটো 9 1 এইখিনিত আমি পালো 90 ডাল 9 10 90 তাৰ লগত এইখিনিত কিমান হ'ব চাবা 9 10 1 91 9 10 2 92 9 10 3 93 9 10 4 94 9 10 5 95 9 10 6 96 9 10 7 97 9 10 8 98 9 10 9 99 এইখিনিত হল 99 এতিয়া 99 লগত যেতিয়া আমি 1 যোগ কৰিম তেতিয়া কি হ'ব 100 হ'ব বুজি পাইছানে সকলোৱে চোৱাচোন ইয়াৰ পাছত আমাক কি ক'লে ইয়াতে চোৱা 9 ডাল খোলা মাৰিৰ লগত এডাল খোলা মাৰি যোগ কৰিলে 10 ডাল মাৰি অৰ্থাৎ 10 ডাল মাৰিৰ মুঠা এটা পাম তাৰ মানে এনে ধৰণৰ যদি আমি 9 ডাল খোলা মাৰিৰ লগত আৰু এডাল খোলা মাৰি দিও আমি কি পাম 10 ডাল মাৰি পাম বা 10 ডাল মাৰিৰ এটা মুঠা পাম এটো চোৱাচোন মুঠা বান্ধি থৈছে নহয় এই মুঠাটোত কিমান ডাল মাৰি আছে 10 ডাল মাৰি আছে তাৰ মানে আমি কি বুজি পালো ইয়াতে যে 9 ডাল খোলা মাৰি যিকোনো 9 ডাল পেন্সিলও হ'ব পাৰে কেতিয়াবা হয় না নহয় 9 ডালৰ লগত যেতিয়া আমি আৰু এডাল খোলা মাৰি বা খোলা পেন্সিল এডাল দি দিম কিমান হ'ব আমি 10 ডাল পাম আৰু 10 ডালৰ আমি এটা মুঠা পাম তাৰ পাছত চোৱা ইয়াতে কি আছে শিবুহতৰ তামুলৰ বাৰী ইয়াতে কি কৈছে চাও আহা শিবুহতৰ ঘৰৰ বাৰীৰ তামুল পৈনত হৈছে পৈনত মানে পুৰত হৈছে খাব পৰা হৈছে দেউতাকে সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ তামুল পাৰিলে যিখন সাপ্তাহিক বজাৰ হয় সেই বজাৰখনত বিক্ৰী কৰিবৰ কাৰণে শিবুৰ দেউতাকে তামুল পাৰিলে মাকে তামুলবোৰ শিবু আৰু তাৰ ভনীয়েকক গণনা কৰিব দিলে তাৰ পাছত মাকে কি কৰিলে সেই তামুলখিনি শিবু আৰু তাৰ ভনীয়েকক গণনা কৰিবলৈ দিলে এয়া চোৱাচোন ইহঁতে এই ছবিখনত আমি কি দেখা পাইছো ইহঁতে শিবু আৰু তাৰ ভনীয়েকে তামুলবোৰ গণনা কৰি আছে তাৰ পাছত চোৱা তেওঁলোকৰ ঘৰৰ ওচৰৰ দীপুবায়ে শিবুহতে গণনা কৰা পদ্ধতিটো চাই আন এক পদ্ধতিৰে গণনা কৰিবলৈ শিকালে সিহঁতৰ ওচৰৰ দীপুবা আহি পেলাই যেতিয়া সিহঁতক দেখা পালে সিহঁতে 1 2 3 4 তেনে ধৰণেৰে গণনা কৰি আছে তেওঁ কি কৰিলে আন এটা নতুন পদ্ধতি শিকালে দীপুবাৰ পদ্ধতি অনুসৰি 1 দহক এইটো চিন আৰু 1ক এই চিনেৰে বুজোৱা হৈছে এতিয়া দীপুবাই যেতিয়া তেওঁলোকক এটা নতুন পদ্ধতি শিকালে সেই পদ্ধতিটো অনুসৰি কি কৰিলে যেতিয়া তাৰমান 10টা হ'ব 10টাত কিমান হ'ব 1 10 হলে তেওঁলোকে এই চিনটো দিব আৰু যেতিয়া এটা এটাকে গণনা কৰিব তেতিয়া এই চিনটো দিব বুজি পালা নহয় তা কি কলো 1 10টা যেতিয়া হ'ব 10টাত 1 10 সেই 1 10 হলে এনে ধৰণৰ 4 কোণীয়া এটা চিন দিব আৰু এটা এটাকৈ মানে 1 2 3 তেনে ধৰে যেতিয়া গণনা কৰিব তেতিয়া এই 3 কোণীয়া চিনটো দিব তাৰ পাছত চোৱা এই পদ্ধতি অনুসৰি শিবু আৰু ভনীয়েকে গণি পোৱা তামুলৰ সংখ্যা এতিয়া এই যে আমি শিকিলো এই মাত্ৰ 1 10 হলে 4 কোণীয়া আৰু এটা এটাকে যেতিয়া গণনা কৰিব তেতিয়া 3 কোণীয়া চিন দিব সেই পদ্ধতিটোৰে যেতিয়া তেওঁলোকে গণনা কৰিলে কিমান পালে চোৱা ইয়াতে চোৱাচোন এয়া 4 কোণীয়া কেইটা আছে দুটা আছে কিমান হ'ব এনেকুৱা এটাটো 10 কৈ ধৰিব 1 10 কৈ দুটা আছে যেতিয়া কিমান হ'ব 2 10 20 আৰু খোলা কেইটা আছে একক 1 2 3 এয়া হল 3 এতিয়া মুঠ কিমান হ'ব তেতিয়া 2 10 3 23 ইয়াতে চোৱাচোন ইয়াতে কেনেদৰে লিখিছে একক যেতিয়া হ'ব এটা এটা থাকিব তাতে এনে ধৰণৰ 3 কোণীয়া ছবি থাকিব আৰু যেতিয়া 10ক থাকিব তেতিয়া এইদৰে 4 কোণীয়া ছবি থাকিব এতিয়া ইয়াতে চোৱা 2 10 3 23
যেতিয়া একক আৰু দশক বুলি লিখিব এককৰ ঘৰত লিখিলে 3 আৰু আমি কি কৈছিলো 2 10 গতিকে দশকৰ ঘৰত আহিব 2 বুজি পালা নহয় সকলোৱে চোৱাচোন ইয়াৰ পাছত কি আছে ইয়াত আমাক কৈছে 100 হবলৈ কেইটা 10 লাগিব কে কোৱাচোন তোমালোকে 100 হবলৈ কেইটা লাগিব 100 হবলৈ 10টা 10 লাগিব 10টা 10 যেতিয়া লগ হ'ব তেতিয়া 100 হ'ব তাৰ পাছত চোৱা 9 10ৰ লগত কিমান লগ হলে 100 হ'ব যেতিয়া 9 10 থাকিব তাৰ লগত আৰু কিমান লাগিব 1 10 5 10 কেই 10 লাগিব 9 10ৰ লগত কিমান যোগ কৰিলে আমি 100 পাম 9 10ৰ লগত 1 10 দিলে বা 1 10 লগ হলে আমি কিমান পাম 100 পাম বুজি পালা নহয় সকলোৱে তেনেহলে আজিলৈ আহিছো আকৌ আহিম মই তোমালোকৰ মাজলৈ ধন্যবাদ